নমস্কাৰ নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক আজিৰ বাৰ্তালাপৰ বিশেষ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিবাৰৰ দৰে আজিও বাৰ্তালাপৰ এই বিশেষ অনুষ্ঠানটিৰ জৰিয়তে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ বিশিষ্ট ফটোগ্ৰাফাৰ, বিশিষ্ট মৌপালক আৰু এগৰাকী আচলতে প্ৰখ্যাত ঢুলীয়া বুলি ক'ব লাগিব খগেন দত্ত ডাঙৰীয়া। আজি তেখেত বহু ব্যস্ততাৰ মাজত তেখেত আজি আমাৰ সৈতে আছে। গতিকে তেখেত বৰ্তমান দেৰগাঁৱৰ নিবাসী আৰু ইতিমধ্যে তেখেতৰ যিসমূহ আচলতে কৰ্ম, সেই কৰ্মসমূহ আমি নিজে ইতিমধ্যে চাই আপলোড হৈছোঁ। গতিকে এই বাৰ্তালাপৰ জৰিয়তে আজি তেখেতৰ জীৱনৰ বহু কথা আমি পাতি যাবলৈ চেষ্টা কৰিম। আপোনাৰ পোনপ্ৰথমে আমি অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মই আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। মোৰ ঘৰলৈ আহি ইমানখিনি যে কৰিলেহি নিউজ 24 অসমক মই ধন্যবাদ জনাইছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ বিশিষ্ট এগৰাকী তেখেত প্ৰখ্যাত ঢুলীয়া। লগতে তেখেতে ইতিমধ্যে আমি দেখিছোঁ তেখেতৰ বাৰীতে ইতিমধ্যে যথেষ্ট আচলতে মৌ আচলতে তেওঁ পালন কৰিছে। আৰু এগৰাকী প্ৰখ্যাত ফটোগ্ৰাফাৰো তেখেত। বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত তেখেতে ফটোগ্ৰাফাৰী আচলতে ইতিমধ্যে যি কৰ্ম, সেই কৰ্মৰ লগত জড়িত হৈ বিভিন্ন নাম যশস্যাও তেওঁ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি আপোনাৰ যি জন্ম শৈশৱ আৰু আপোনাৰ যি শৈশৱৰ আচলতে সোণোৱালী যি সময়ছোৱা, সেই সময়ছোৱাৰ কিছু কথা আমি জানিব বিচাৰিছোঁ দৰ্শকসকলৰ বাবে। দৰ্শকসকলক মই খুব দুখেৰে জনাব লগা হ'ল যে মই 13মান বছৰতে মোৰ ভাতৃ দুজন আৰু বাইদেউক হেৰুৱাব লগা হৈছে। হেৰুৱাৰ মই বাহিৰত গুচি গ'লোঁ। তাৰপাছত মোৰ পঢ়া শুনা আধৰুৱা কৰি পেলাই বাহিৰত গুচি যাব লগা হ'ল। বাহিৰত গুচি গৈ মই অসমৰ বিভিন্ন জেগাত থাকিব লগা হ'ল। তাৰপাছত আহি মই ঘৰ সংসাৰ পাতিলোঁ। তাৰপাছত ঘৰ সংসাৰ পতাৰ পাছতো বহুত ট্ৰেজেডি লাইফ কটাব লগা হৈছে। গতিকে সদৌ অসমবাসীক মই এটা অনুৰোধ কৰিছোঁ, মই ভয় বোলা কোনো বস্তুলৈকে ভয় নকৰোঁ। বিশেষকৈ ভগৱানৰ বাদে ভয় কৰা বস্তু মোৰ নাই। আইন যদি শুদ্ধ হয় আইনলৈ ভয় কৰিম, যদি অশুদ্ধ হয় আইনলৈও ভয় নকৰোঁ। কাৰণ তেনেকুৱা এটা মানসেৰে মই জীয়াই আছোঁ। আৰু সত্য মোৰ লগৰী, আৰু সত্য সদায় মই বিশ্বাস কৰোঁ। অহিংস মোৰ পৰম ধৰ্ম। ইয়াকে নকৰিলে মই বেয়া পাওঁ। বেয়া পোৱাৰ কাৰণে বহুত মোৰ জীৱনত বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে হয়, এগৰাকী আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, এগৰাকী স্পষ্টবাদী আচলতে কণ্ঠ খগেন দত্ত ডাঙৰীয়া। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আপুনি এগৰাকী ফটোগ্ৰাফাৰ। আপুনি বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত বিভিন্ন সময়ত আচলতে আপুনি ফটোগ্ৰাফী এই কৰ্মৰ জৰিয়তে আপুনি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপোনাৰ সেই ফটোগ্ৰাফী যি আচলতে সময়ছোৱা, যি সময়ত আপুনি ফটোগ্ৰাফী কৰি আছিল, ইতিমধ্যে আমি গম পাইছোঁ যে আপুনি গুৱাহাটীতো কেইবাবছৰ আপুনি থাকি তাত এই কৰ্মৰ লগত জড়িত হৈ আছিলে। সেই সময়ছোৱাৰ কিছু কথা আচলতে যিসমূহ কথা আপোনাৰ চিৰস্মৰণীয় হৈ আছে, সেই কিছু কথা আমি দৰ্শকসকলৰ বাবে জানিব বিচাৰিছোঁ। মই ইয়াতে 1986ত মই বাইহাটা চাৰিআলিত গৈছোঁ। তাতে গৈ পেলাই মই ডেৰ বছৰমান থকাৰ পাছত মই যেতিয়া দেখিলোঁ সেইফালে ঢোলৰ শব্দটো বৰ কম আছিল। তাৰপিছত খোল লৈ পেলাই দোকানে মই বিহু মৰা দেখিলোঁ। তাৰপিছত বিহু মৰা দেখি মই ভাবিলোঁ ইয়াত এজন ঢুলীয়াৰ প্ৰয়োজন আছে। তাৰপিছত মোৰ শৰ্মা দা মালিকে ক'লে, আমাৰ বোলে ঢুলীয়া আছে নহয়, তোমালোকে বোলে ঢোল এটা আনি দিবা, বজাব পাৰিবা। তেনেকৈ বুলি মই তাত এটা অৰুণজ্যোতি সংঘ বুলি এটা সংঘ খুলিলোঁ। সংঘ খুলি মই বিভিন্ন জেগাত ফাংচন মাৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰপাছত মই চামতাত কৰিলোঁ এটা আমনি জনকল্যাণ সংঘ বুলি এটা সংঘ, আৰু বাইহাটা চাৰিআলিত অৰুণজ্যোতি সংঘ। এনেকৈ থাকোঁতে মোৰ বহুত বছৰে তাত পাৰ হৈ গুচি গ'ল। কিন্তু মই নিজাকৈ কিবা এটা কৰিম বুলি ভাবি পেলাই নোৱাৰিলোঁ। 4 লেন হৈ যোৱাৰ কাৰণে মই তাৰপৰা গুচি আহিব লগা হ'ল। গুচি আহি যদিও আছোঁ তাতে গাঁৱত মই কিছুমান কৰিব খোজোঁ, কিন্তু গাঁৱত সিমানটা মই সুবিধা নাপাওঁ। সুবিধা নোপোৱাৰ কাৰণে মই এনেকৈ আছোঁ আৰু ফটোগ্ৰাফী কৰিলোঁ।
ফটোগ্ৰাফী অল কামৰূপ ডিষ্ট্ৰিক্টতে মোক চিনি পায় ভালকৈ ফটোগ্ৰাফী বুলি। এইফালে নলবাৰীত গৈছোঁ, দৰঙত চিনি পায়, তাৰপাছত চামতা, এনেকৈ গোটেইখিনিতে মই জানে আৰু মই ফটোগ্ৰাফী আৰু ঢোলত ঢোল বজাব জানো বুলি জানে সেইখিনি আৰু মই। হয়, আপুনি যিহেতু প্ৰায় ৮০ দশকৰ পৰা আপুনি ইতিমধ্যে আচলতে ফটোগ্ৰাফী বিভিন্ন কেমেৰাৰে আপুনি ফটোগ্ৰাফী কৰি আছে। তেতিয়াৰ ফটোগ্ৰাফী আৰু এতিয়াৰ ফটোগ্ৰাফী যথেষ্ট আকাশ পাতাল পাৰ্থক্য আছে। সেই পাৰ্থক্যৰ সম্পৰ্কে কি ক'ব বিচাৰিব আপুনি? মই ফটোগ্ৰাফী শিকোঁতে প্ৰথমতে কালাৰটো নাছিলেই। তেতিয়া ফটো মাৰি পেলাই 10 দিন সময়ৰ পাছতহে আমি ডেলিভাৰী দিওঁ। তাৰপাছত ফটো মাৰি ৰীল কাটি ডাৰ্ক ৰুমত সোমাই ফটো বনাই দিয়ালে 1 ঘণ্টামান সময় লাগে। তেনেকৈ আমি মানে কাষ্টমাৰ ছেটিছফেকশ্যন কৰিছিলোঁ। এতিয়াতো ফটো মাৰিলে 1 মিনিটত ফটো ওলাই যায়। তেতিয়া নহয়, মই যিমান গৰমৰ হওক ঠাণ্ডা দিনতো হওক মই ফটো মাৰি মানে বনাই কাষ্টমাৰ মই ছেটিছফেকশ্যন কৰিছিলোঁ। বাইহাটা চাৰিআলিত কৰিলোঁ, চামতাত, নলবাৰীত, দৰঙত, গৌৰেশ্বৰ, নাওকটা, এইবিলাক চবতে মই ফটোগ্ৰাফী কৰিলোঁ। তাৰ পাছত মই 91 মানত মোৰ ঘৰলৈ গুচি আহি পেলাই মই বাধ্য হ'লোঁ, কাৰণ 4 লেন আহিলত গোটেইখন দোকান চোকান ভাঙি পেলালে। তাৰপাছত মই ঘৰৰ ওচৰতে এখন কম্পিউটাৰ চেণ্টাৰ খুলিলোঁ। ইয়াতো একেই, এতিয়া মৌ পালনহে কৰি আছোঁ। হয়, যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে মৌ পালকৰ লগতো আপুনি ইতিমধ্যে জড়িত এগৰাকী মৌ পালক হিচাপে আপুনি এই অঞ্চলত ইতিমধ্যে জনাজাত। আচলতে এতিয়া বৰ্তমান দেখিবলৈ পোৱা যায় যে মৌ মাখিৰ বা মৌ দেখিলে যথেষ্ট সংখ্যকে ভয় কৰে বা কামুৰিব বুলি ইতিমধ্যে কয়। আচলতে কেনেধৰণে পৰিত্ৰাণ পাব পাৰি আচলতে, বা মৌ বাঁহে বা বিভিন্ন সময়ত হৈ যায় কেতিয়াবা, আচলতে নাকামুৰিবলৈ আচলতে দৰ্শকসকলে বা ৰাইজে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কি কয় এই ক্ষেত্ৰত? নাকামুৰিবলৈ মানে মৌ আজিলৈকে মোক কামোৰা নাই, আৰু কামুৰিলেও মই গমেই নাপাওঁ। হয়, নহয়, সেইটোৱে কথা আমি কৈছোঁ। যিহেতু আপুনি এতিয়া মৌ মাখিৰ এগৰাকী বন্ধু হিচাপে আপুনি হৈ পৰিছে, নহয় জানো? নিশ্চয় আমি দৰ্শকসকলৰ বাবে কি আহ্বান জনাব আপুনি? দৰ্শকসকলক এই ক'ম যে জোকাব নালাগে। সিহঁতৰ মৌ বাঁহত হাত দিয়াৰ লগত যদি বাকচটো দাঙি যদি সিহঁতক ঠেকেচা মেলা কৰে, সিহঁতক খং উঠে। আৰু এটা যদি মাইকী মৌ কেনেবাকৈ মৰিবলৈ হয় নহয়, তেতিয়া আৰু গোটেই বাকচৰ ওচৰলৈ যাবই নোৱাৰে। গতিকে মই যিখিনি আলফুলকৈ একদম মৰম চেনেহ কৰি পেলাই মৌ বাঁহ ডাঙৰ, মোক মৌ গুটি নাকামো। মই টুপিটো লগাই লওঁ অকল চকুৰ কাৰণে, কাৰণ চকু এটা মোৰ ব্ৰেইন অপাৰেশ্যন আছে, চকু এটা কম দেখো, সেইকাৰণে টুপিটো লগাই লওঁ। কিন্তু মই বিনা টুপিটো কাম কৰিব পাৰোঁ। মৌ মাখিৰ যি আচলতে বাঁহ, সেই বাঁহত এগৰাকী ৰাণী থাকে বুলি কয়, সেই কথা কিমান দূৰ সঁচা? সঁচা মানে সেইটো ৰাণীয়ে এনেকৈ মই ধৰি পেলাই দেখুৱাই দিওঁ যে এজনী ৰাণী। কিছুমানে ধৰিবলৈ গ'লে কয় নহয়, ৰাণীজনী চাওঁচোন, ৰাণীজনী বাঁহৰ পৰা উলিয়াই আনি পেলাই মই গোটেই বাঁহটো লেৰিকি চাই ৰাণীজনী আনি পেলাই এনেকৈ দেখুৱাই পেলাই মই বাকচত ভৰাই দিওঁ। কিবা বিশেষ থাকে নেকি ৰাণীগৰাকী যি আচলতে ধৰিব পাৰে? বিশেষত্ব এটাই আছে, ৰাণীজনী য'তেই থাকিব মৌ গুটিও তাতে থাকিব। যদি ৰাণীজনী আনি মোৰ গাত লগাই দিওঁ, গাতে বাঁহ পাতিব। এতিয়া বৰ্তমান আপোনাৰ ঘৰত কিমান মৌ বাঁহ আছে আৰু পূৰ্বতে কিমান আছিলে? মৌ এতিয়া মোৰ আগতে 21 বাঁহ আছিলে, আৰু বাহিৰত 370 বাঁহ আছিলে। বাহিৰৰ ঘৰে ঘৰে তাৰমানে একে ঠাইতে থ'লে মৌখিনি সিমান এটা নাপায়, সেইকাৰণে বেলেগৰ ঘৰত থৈ আহোঁ। থৈ আহিলে তাতে কাটি পেলাই তেখেতসকলক অলপ দিওঁ, বাকীখিনি লৈ আহোঁ। তেনেকৈ মানে 370 ঘৰ যোৰহাট বাইপাছলৈকে আছে। হয়, যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে 370টা ইতিমধ্যে বাঁহ, আৰু ঘৰৰ নিজ বাৰীটো ইতিমধ্যে কেইবাটাও বাঁহ তেওঁ আচলতে ইতিমধ্যে পুহি আছে বা মৌ পালন কৰি আছে। এতিয়া যিহেতু আপুনি যথেষ্ট অভিজ্ঞ এই ক্ষেত্ৰত, এতিয়া বিভিন্ন লোকে ইতিমধ্যে ঘৰতে দেখিব পোৱা যায় মৌ আচলতে তেওঁলোকে বাঁহ পালন কৰে, তেওঁলোকলৈ কিবা পৰামৰ্শ আপুনি আগবঢ়াব নেকি? মোৰ এইটো বিজনেছ জাৰ্চি গৰু বা ব্ৰইলাৰ নিচিনা নহয়। সেইটো বাকচটোতে এবাৰ কিনি আনিলে মানে 10 বছৰলৈ বাকচ কিনিব নালাগে। পানী নপৰা জেগাত ধুনীয়াকৈ থৈ দিলে তাৰপৰা মানে প্ৰডাকশ্যনটো ভাল হয়। আৰু মই লাভৰ বিজনেছৰ ভিতৰত মৌটো বিৰাট লাভ পাইছোঁ। কেলৈ? সিহঁতক একো খাবলৈ দিব নালাগে, নিজে নিজে গোটাই নিজে খালি কদু আৰু পৰুৱাৰ পৰা সিহঁতক ছেপাৰেট কৰি ৰাখিব লাগে। কদু আৰু পৰুৱা, আৰু সিহঁতে লেতেৰা জেগা নাথাকে, চাফা কৰি দিব লাগে। ফাগুন চ'ত মাহত ধুনীয়াকৈ চাফা কৰি দিলে সিহঁতে ধুনীয়াকৈ থাকে। ক'ৰবাত মিছ হয়, ক'ৰবাত উৰি আহোঁতে যদি ৰাণীজনী কেনেবাকৈ মৰি যায়, সেই ডাঙৰ মৌ বাঁহত যদি ৰাণী নাথাকে, মই ৰাণী তাত সংস্থাপন কৰি দিব পাৰোঁ। কেনেকৈ পাৰোঁ?
বেলেগ এটা বাঁহত চেক কৰি যদি ৰাণী কুইণ্টেল 2-3টা পাতে তাৰ পৰা এটা কুইণ্টেল সেই মৌ বাঁহত যদি সংস্থাপন কৰি দিওঁ তাত সেই লগে লগে সেতে এটেক হেৰি নকৰে লগে লগে বস্তুটো নিজৰ মাক হিচাপে চিনাকি কৰি নলয় সেই কুইণ্টেলৰ পৰা যেতিয়া মৌ ওলাব ৰাণীজনী ওলাব তেতিয়া সিহঁতে সেই মৌ বাঁহৰ ৰাণী বুলি নিজৰ এটা বাঁহত দুজনী ৰাণী থাকিব পাৰে জানো? থাকিব নোৱাৰে কাজিয়া হ'ব কাজিয়া হ'লে এজনী মৰি যাব সেই মৰাৰ আগতে সিহঁতে জাক ফালি পেলাই উৰি গুচি যায় যদি গেট লগোৱা নাথাকে জাক ফালি গৈ থাকিলে মৌ বাঁহৰ প্ৰডাকশ্যনটো কম হ'ব হয় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে যথেষ্ট অভিজ্ঞ মৌ পালকৰ ওপৰত আৰু ইতিমধ্যে তেখেতে বহু আচলতে যি অভিজ্ঞতা সেই অভিজ্ঞতা আমাৰ সৈতে ইতিমধ্যে শ্বেয়াৰ কৰিছে আমি ইতিমধ্যে আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতো আপুনি ওতঃপ্ৰোতভাৱে জড়িত ইতিমধ্যে ঢোলৰ লগতে আপুনি কেইবাবিধো বাদ্য আপুনি ইতিমধ্যে বজায় আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলে নেকি? আনুষ্ঠানিক শিক্ষা মোৰ হাঁহপানীত এজন ওজা আছিলে ধৰক ওজা বুলি অনাতাঁৰ শিল্পী তেখেতৰ ওচৰত অলপ দিন শিকিলোঁ তাৰপাছত দুজন এতিয়া নাই এই কমল আৰু মানিক সিহঁতৰ ওচৰত শিকিছিলোঁ তেনেকৈ শিকি মোৰ দাদা বিপিন দত্ত বুলি এজন দাদা আছিলে মোৰ খুৰাৰ ল'ৰা সেইজনৰ পৰা অলপ শিকিলোঁ তেনেকৈ শিকি মানে মোক ডিফিট কৰিব পৰাটো বৰ টানেই আছিলে ইয়াত মই বাদুলি লোমাহাত মই বাহেটা চাৰিআলিটো দিছোঁ কিন্তু এতিয়া দেখিলে হাঁহিব বুলিব এই কি বজাইছে কি কথা মই 3টা ঢোল ধুনীয়াকৈ বজাব পৰা এটা ঢোল দাঁতেৰে কামুৰি নি পেলাই বজাওঁ ওপৰত 2টা থাকে এটা কঁকালত এটা ডিঙিত গতিকে সেইবিলাক খেল এতিয়া নেদেখুৱাই যদিও মোৰ মোবাইল আছে যদিও মই প্ৰচাৰ নকৰোঁ মই প্ৰচাৰটো বৰ হেৰি নকৰোঁ সেইকাৰণে মানে যিমানখিনি পাৰোঁ অভিজ্ঞতা আছে সিমানখিনি মই দেখুৱাবলৈ বেয়াহে পাওঁ নিজে যে জানে ধৰক আপুনি এতিয়া মোৰ ওচৰলৈ আহিছে কিবা এটা জানো কাৰণে আহিছে মই নিজৰ হেৰিটো প্ৰতিভাটো দেখুৱাবলৈ মই ভাল নাপাওঁ কেলৈ ক'ব নোৱাৰোঁ তাৰমানে প্ৰতিভাটো দেখুৱালে বহু কিছুমানে হেৰিও কৰে সেইকাৰণে মই সিমান এটা মন নকৰোঁ হয় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে প্ৰচাৰৰ আঁতৰত থাকি ইতিমধ্যে কেওটা প্ৰতিভাৰ সৈতে জড়িত হৈ আছে তেখেত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি আমাক সময় দিয়াৰ বাবে আপুনি আচলতে যিটো কৰ্মৰ সৈতে জড়িত হৈ আছে সেই কৰ্মত আপুনি সুফল লাভ কৰক আমি তাৰে কামনা কৰিছোঁ সাংস্কৃতিক জগতখনতো এটি উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকক আমি তাৰে কামনা কৰিছোঁ আমি অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ আমাৰ দৰ্শকসকলৰ বাবে কিবা আহ্বান থাকিব নেকি? দৰ্শকসকলক ক'লোঁ আৰু বৰ্তমান পৰিস্থিতিতে যিটো চলি আছে সেই পৰিস্থিতিৰ লগত মোৰ সম্পূৰ্ণ বেলেগ মই নিমিলোঁ মই তাৰমানে এসময়তে এনেকুৱা আপোনালোকৰ নিচিনা ৰিপৰ্টাৰ আছিল বুলি ক'ব পাৰি কিন্তু মই সদায় সত্যটোক সদায় স্থান দিওঁ যিটো দুৰ্নীতি সেইটো মই দেখিব নোৱাৰোঁ কাৰণ মোৰ মা বাইদেউ ভাইটি দাদাক যেতিয়া মাৰি দিলে বেলেগে বিহ খুৱাই তেতিয়াৰ পৰা মই মানুহ নামৰ জীৱটোক তাৰমানে মই বিশ্বাস নকৰোঁ সেইটোক কৈছিলে মোক এজন মন্ত্ৰী আছিলে MLA এইজন হেৰিয়াৰ নলবাৰীত আছিলে ঘৰ মই তেতিয়া তেখেতক লগ পাইছিলোঁ নগেন শৰ্মা এদিন মোক কৈছে দত্ত ভাইটি জীয়া মানুহক আৰু তুমি বিশ্বাস নকৰিবা কেলৈ দেখিলা নহয় বোলে মোৰ পিছত কিমান মানুহ আছিলে ময়ে হাৰি গ'লোঁ গতিকে তেতিয়াৰ পৰা মই জীয়া মানুহক বিশ্বাস নকৰোঁ মৰা মানুহক ফুল দিবলৈ ভাল সেইটোৱে বিশ্বাস কৰোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ জীৱনৰ বহু অভিজ্ঞতা বহু যি আদৰ্শ সেই আদৰ্শ তেওঁ ইতিমধ্যে দাঙি ধৰিলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই বাৰ্তালাপৰ খণ্ডটিৰ জৰিয়তে খগেন দত্ত ডাঙৰীয়াৰ জীৱনৰ বহু কথা ইতিমধ্যে নিউজ 24 অসমৰ দৰ্শকসকল অৱগত হ'ল বহু অভিজ্ঞতাও বহু আদৰ্শও তেওঁৰ পৰা ইতিমধ্যে লাভ কৰিলে দৰ্শকসকলে গতিকে আমি এই খণ্ডটি চাই থকা প্ৰতিগৰাকী দৰ্শকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ খণ্ডটিৰ পৰা মই দিগন্ত ইমানতে বিদায় লৈছোঁ ধন্যবাদ